হেল্ল' ষ্টুডেণ্টছ সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9-ৰ ইংলিছ কিতাপত থকা লেচন 2 দ্য ছাউণ্ড অফ মিউজিক। ষ্টুডেণ্টছ এই চেপ্টাৰটোত দুটা পাৰ্ট আছে। এটা হ'ল পাৰ্ট 1 এভেলিন গেলিনি লিচেন্স টু ছাউণ্ড উইদাউট হিয়াৰিং ইট, আৰু পাৰ্ট 2 দিয়া আছে দ্য শ্বেহনাই অফ বিছমিল্লাহ খান। এই পাৰ্ট 1 আৰু পাৰ্ট 2ত যিমানখিনি প্ৰশ্ন দিয়া আছে, এনেকৈ থিংকিং এবাউট দ্য টেক্সটত যিমানখিনি প্ৰশ্ন দিয়া আছে গোটেইখিনিৰ উত্তৰ লিখি দিয়া হৈছে। প্ৰশ্নৰ উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে আৰু ক্লাছটোৰ শেষত মষ্ট ইম্পৰ্টেণ্ট MCQ শ্বৰ্ট কুৱেশ্যনছ আলোচনা কৰা হ'ব। চ' তোমালোকে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম পাৰ্ট 1 এভেলিন গেলিনিৰ বিষয়ে। পাৰ্ট 1 এভেলিন গেলিনিৰ বিষয়ে কি আছে তোমালোকে প্ৰথমৰ থিংকিং এবাউট দ্য টেক্সটত দিয়া আছে 1 নম্বৰত পেজ নম্বৰ 20 চাবা তোমালোকে এনচাৰ ইন এ ফিউ ৱৰ্ডছ অৰ এ কাপল অফ চেণ্টেন্সেছ। এতিয়া মানে ফিউ ৱৰ্ডছ মানে কিছুমান শব্দৰ ভিতৰত নাইবা কিছুমান চেণ্টেন্সৰ ভিতৰত উত্তৰ দিব লাগে। প্ৰথমটো প্ৰশ্ন সুধিছে যে হাউ অল্ড ৱাজ এভেলিন ৱেন শ্বি ৱেণ্ট টু দ্য ৰয়েল একাডেমি অফ মিউজিক। পাৰ্টটোৰ নাম হৈছে দ্য ছাউণ্ড অফ মিউজিক। তাৰে ভিতৰত পাৰ্ট 1ত কি কৈছে এভেলিন গেলিনি এজনী ছোৱালীৰ নাম, আৰু এই ছোৱালীজনীয়ে কি কৰিছিলে মানে কাণে নুশুনিছিলে। চ' কাণে নুশুনাকৈ তেওঁ কেনেকৈ মানে গান শুনিছিলে, শব্দ শুনিছিলে, তাৰে বিষয়ে এই পাৰ্টটোত কোৱা হৈছে। চ' তাৰে প্ৰথমটো প্ৰশ্নত সুধিছে যে তোমালোকক যে হাউ অল্ড ৱাজ এভেলিন গেলিনি ৱেন শ্বি ৱেণ্ট টু ৰয়েল একাডেমি অফ মিউজিক। এই ৰয়েল একাডেমি অফ মিউজিক নামৰ এখন স্কুল আছিলে। এই স্কুলখনত কিমান বছৰ বয়সত এভেলিন গেলিয়ে গৈছিল? এভেলিনে কিমান বছৰ বয়সত এই ৰয়েল একাডেমি অফ মিউজিকত গৈছিল? ইয়াৰ এনচাৰ হ'ব যে এভেলিন ৱাজ 16 years old when she went to ৰয়েল একাডেমি অফ মিউজিক। কেতিয়া গৈছিলে? যেতিয়া 16 years old মানে 16 বছৰ বয়সত ক'ত গৈছিলে? ৰয়েল একাডেমি অফ মিউজিকত গৈছিলে, মনত ৰাখিবা। এতিয়া নেক্সট কুৱেশ্যনত কৈছে when was her deafness first noticed? when was it confirmed? deafness, deaf মানে হৈছে কাণে নুশুনিলে, ডিফ বুলি কোৱা হয়। ফাৰ্ষ্ট নটিচ মানে প্ৰথম কেতিয়া লক্ষ্য কৰিছিলে যে তাই কাণে নুশুনে বা ডিফ। এভেলিনে ডিফ বুলি প্ৰথমে কেতিয়া দেখিছিলে আৰু এইটো কেতিয়া নিৰ্দিষ্ট কৰিছিলে, মানে when was it confirmed, আৰু এইটো কেতিয়া নিৰ্দিষ্ট হৈছিলে যে এভেলিনে কাণে নুশুনে। এনচাৰ হ'ব এভেলিনছ ডিফনেছ ৱাজ ফাৰ্ষ্ট নটিচ when she was 8 years old। কেতিয়া ফাৰ্ষ্ট লক্ষ্য কৰিছিলে বা দেখিছিলে যে এভেলিনে কাণে নুশুনে? যেতিয়া তাৰ 8 years old অৰ্থাৎ 8 বছৰ বয়স, মনত ৰাখিবা। ইট ৱাজ কনফাৰ্মড when her marks dropped and she was 11 years old। কেতিয়া কনফাৰ্ম হৈছিলে? যেতিয়া তাইৰ পৰীক্ষাত নম্বৰ কমি আহিব ধৰিছিলে, আৰু কিমান বছৰ বয়সত? 11 বছৰ বয়সত। ঠিক আছে। এতিয়া তাৰপিছত দিছে যে এনচাৰ ইন 30-40 words, মানে 30-ৰ পৰা 40টা ভিতৰত এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে। 1 নম্বৰ প্ৰশ্নত সুধিছে হু হেল্পড হাৰ টু কণ্টিনিউ উইথ মিউজিক, মানে কোনে তাইক সহায় কৰিছিলে এই মিউজিকটো চলাই যাবলৈ। হোৱাট ডিড হি ডু এণ্ড চে, আৰু তেওঁক এজন মানুহে এভেলিনক কি কৰিছিলে? হেল্প কৰিছিলে যে তাই যাতে মিউজিক শিকাৰ কামটো এৰি নিদিয়ে, কৰি যায়। আৰু সেই মানুহজনে তাইক কি কৈছিলে, কি কৰিছিলে আৰু কি কৈছিলে? ইয়াৰ এনচাৰ হ'ব যে পাৰ্কিউশ্যনিষ্ট ৰন ফৰৱেছ। কোন আছিলে? পাৰ্কিউশ্যনিষ্ট ৰন ফৰৱেছ হেল্পড এভেলিন। কোনে কৰিছিলে? ৰন ফৰৱেছে এভেলিনক হেল্প কৰিছিলে। এই নামবোৰ ওপৰত পৰা বয়সবোৰ মনত ৰাখিবা, ইয়াৰ পৰা MCQ আহিব। তাৰপিছত তেওঁ কি কৰিছিলে যে হি হিট টু বিগ ড্ৰামছ টাৰ্ণ টু ডিফাৰেণ্ট নোটছ এণ্ড টল্ড হাৰ নট টু ইউজ হাৰ ইয়াৰ্ছ। কি কৰিছিলে? বাট টু ফিল দ্য চাউণ্ডছ থ্ৰু হাৰ বডি। এই ৰন ফৰৱেছে কি কৰিছিলে? কি কৰিছিলে? ড্ৰাম যে আছে মিউজিকত যে ড্ৰাম বজোৱা হয়, এই ড্ৰামবোৰ বজাই আছিলে, আৰু এভেলিনক কৈছিলে তাই যাতে কাণেদি নুশুনে, যাতে মানে তাৰ বদলি কি কৰিব লাগে, তাইৰ শৰীৰেৰে এই চাউণ্ডবোৰক অনুভৱ কৰাৰ চেষ্টা কৰিবলৈ কি কৰিছিলে? আদেশ দিছিলে বা উপদেশ দিছিলে। তাৰপিছত এভেলিন ডিছকভাৰ্ড ডেট শ্বি কুড চেন্স ভাইব্ৰেশ্যনছ
ইন ডিফাৰেণ্ট পাৰ্টছ অফ হাৰ বডি। তাৰপিছত এনেকৈ চেষ্টা কৰাৰ পিছত এভেলিনে কি পালে যে তাই তাৰ শৰীৰৰ বিভিন্ন অংগৰে কি কৰিব পাৰে, এই মিউজিকৰ কঁপনি, মিউজিকৰ যে কম্পন আছে বা চাউণ্ড আছে, এইটো তাৰ ভাইব্ৰেশ্যনটো তাই নিজৰ বডিৰে অনুভৱ কৰিব পাৰে। এইখিনি হেল্প কৰিছিলে ৰন ভৰবেছে কাক, এভেলিনক। তাৰপিছত তাই কৈছে যে নেম দ্য ভেৰিয়াছ প্লেচেছ এণ্ড কজেছ ফৰ হুইচ এভেলিন পাৰফৰ্মছ। এই এভেলিনে বিভিন্ন ঠাইত কি কৰিছিলে, গান পাৰফৰ্মেঞ্চ কৰিব, মানে অনুষ্ঠান কৰি ফুৰিছিলে, আৰু কি কাৰণত ফুৰিছিলে, ইয়াৰ এনচাৰ হ'ল যে এভেলিন পাৰফৰ্মছ ইন কনচাৰ্টছ অল অভাৰ দ্য ৱৰ্ল্ড। গোটেই পৃথিৱীত কি কৰিছিলে, অনুষ্ঠান কৰি ফুৰিছিলে এভেলিনে। শ্বি অলছ' গিভছ ফ্ৰী পাৰফৰ্মেঞ্চ ইন হস্পিটেলছ এণ্ড প্ৰিজনছ। আৰু তাই কি কৰিছিলে, হস্পিটেল আৰু জেলত মানে পইচা নলোৱাকৈ অনুষ্ঠানবোৰ কৰিছিলে। শ্বি এনকাৰেজেছ য়ং মিউজিচিয়ানছ এণ্ড ইনস্পায়াৰ্ছ ডিফ চিলড্ৰেন। আৰু তাই কি কৰিছিলে, নতুনকৈ উঠি অহা গায়কবোৰক কি কৰিছিলে, প্ৰেৰণা যোগাইছিলে, আৰু এনেকৈ কাণে নুশুনা বাচ্চাবোৰক বা শিশুবোৰক কি কৰিছিলে, অনুপ্ৰেৰণা যোগাইছিলে। শ্বি মুভড ফ্ৰম অৰ্কেষ্ট্ৰাল মিউজিক টু শ্ল' পাৰফৰ্মেঞ্চেছ এণ্ড হেজ অন মেনি ৱাৰ্ডছ। ঠিক আছে, এতিয়া নেক্সট দিয়া আছে যে এনচাৰ ইন 100 to 150 ৱাৰ্ডছ, মানে 100 পৰা 150 শব্দৰ ভিতৰত এই প্ৰশ্নৰ উত্তৰবোৰ দিব লাগে। প্ৰথমটো প্ৰশ্ন, হাউ ডাজ এভেলিন হেয়াৰ মিউজিক? পৰীক্ষাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। কৈছে যে এভেলিনে কেনেকৈ গান শুনিছিলে বা সংগীত শুনিছিলে। ইয়াৰ এনচাৰ হ'ব এভেলিন বিকাম হাৰ্ড অফ হেয়াৰিং এট দ্য এজ অফ 8 এণ্ড বাই 11 হাৰ ডিফনেছ ৱাজ কনফাৰ্মড। মানে এভেলিনক মানে 8 বছৰ বয়সত দেখিছিলে যে তাই কাণে নুশুনে, আৰু 11 বছৰ বয়সত কনফাৰ্ম হৈছিলে যে তাই কাণে নুশুনে। অলদ' শ্বি কুড নট হেয়াৰ নৰ্মেলি, তথাপিও তাই কি কৰিছিলে, নৰ্মেলি শুনা পোৱা নাছিলে। শ্বি ডিড নট গিভ আপ হাৰ ড্ৰিম অফ লাৰ্ণিং মিউজিক, তাৰ যে সপোন আছিলে সংগীত শিকা, এইটো এৰি দিয়া নাছিলে। পাৰ্কিউশ্যনিষ্ট ৰন ফৰবেছ আণ্ডাৰষ্টুড হাৰ টেলেণ্ট এণ্ড হেল্পড হাৰ ইন এ স্পেচিয়েল ৱে। এই ৰন ফৰবেছ নামৰ মানুহজনে এই এভেলিনত থকা টেলেণ্টটো বুজা পাইছিলে, গম পাইছিলে, আৰু এই ৰন ফৰবেছে তাইক হেল্প কৰিছিলে, তাই কেনেকৈ এই সংগীতটো শুনিব পাৰে। হি টল্ড হাৰ টু ষ্টপ লিচেনিং উইথ হাৰ ইয়াৰ্ছ। ৰন ফৰবেছে এভেলিনক কি কৈছিলে যে কাণেদি শুনিবলৈ চেষ্টা কৰা বাধা কৰিছিলে। ইনষ্টেড ফিল দ্য চাউণ্ড থ্ৰু হাৰ বডি, তাৰ বদলি তাই নিজৰ শৰীৰৰ বিভিন্ন অংগৰে এই সংগীতবোৰ বা মিউজিকবোৰ অনুভৱ কৰিবলৈ কি কৰিছিলে, উপদেশ দিছিলে। তাৰপিছত কি কৰিছিলে, এভেলিন ৰিয়েলাইজ ডেট শ্বি কুড চেঞ্জ ডিফাৰেণ্ট নোটছ এজ ভাইব্ৰেশ্যনছ ইন ডিফাৰেণ্ট পাৰ্টছ অফ আৰ বডি। তাৰপিছত এভেলিনে চেষ্টা কৰাৰ পিছত দেখিলে যে তাই শৰীৰৰ বিভিন্ন অংগৰে বিভিন্ন ধৰণৰ মিউজিকবোৰ তাই অনুভৱ কৰিব পাৰে। শ্বি ফেল্ট দ্য হায়াৰ নোটছ ইন আপাৰ বডি এণ্ড ডিপাৰ চাউণ্ডছ ইন দ্য লাৱাৰ বডি। মানে যদি বেছিকৈ চাউণ্ড আহে তাই শৰীৰৰ ওপৰ অংশয়েদি অনুভৱ কৰিব পাৰে, আৰু চাউণ্ডটো কম হ'লে তাই মানে শৰীৰৰ তলৰ পাৰ্টটোৰে অনুভৱ কৰিব পাৰে। শ্বি ট্ৰেইনড হাৰ চেল্ফ টু ইউজ হাৰ মাইণ্ড, আৰু তাই নিজকে ট্ৰেইনিং কৰাইছিলে, নিজৰ মনটোক ট্ৰেইন কৰাইছিলে, কেনেকৈ মানে মাইণ্ড, স্কিন, বনছ এণ্ড ফিট টু আণ্ডাৰষ্টেণ্ড মিউজিক। মানে নিজক ট্ৰেইন কৰাইছিলে, নিজৰ স্কিন, মাইণ্ড সকলোৰে দি ট্ৰেইন কৰাইছিলে, যাতে তাই সংগীতবোৰ শুনিব পাৰে। শ্ল'লি শ্বি লাৰ্ণ টু ৰিকগনাইজ এভৰি ভাইব্ৰেশ্যন ক্লিয়াৰলি। তাৰপিছত লাহে লাহে কি হ'লে, তাই গোটেই মানে সম্পূৰ্ণকৈ তেওঁ নিজৰ শৰীৰেদি শব্দবোৰ অনুভৱ কৰিব পাৰে। দিছ ইজ হাউ এভেলিন হাৰ্ড মিউজিক নট থ্ৰু হাৰ ইয়াৰ্ছ বাট থ্ৰু হাৰ হাৰ্ট এণ্ড বডি। এনেকৈ কি কৰিছিলে এভেলিনে, হাৰ্ট মানে শুনা, HEARD মানে শুনি পোৱা, দিছ ইজ হাউ মানে এনেকৈ কি কৰিছিলে এভেলিনে মিউজিক শুনা পাইছিলে। নট হাৰ ইয়াৰ্ছ মানে কাণেদি শুনা নাছিলে, কিন্তু হাৰ্ট এণ্ড বডি মানে তেওঁৰ হাৰ্টেদি আৰু বডিয়েদি অনুভৱ কৰিছিলে। এনেকৈ তোমালোকৰ পাৰ্ট 1টো শেষ হৈ গ'ল। তাৰপিছত পাৰ্ট 2 দিয়া আছে দ্য শ্বেহনাই অফ বিছমিল্লা খান, আৰু এই পাৰ্ট 2 শেষ হোৱাৰ পিছত দুটা পাৰ্ট মিলি আমি কি কৰিম, লাষ্টত আমি এই MCQবোৰ আলোচনা কৰিম। পাৰ্ট 2 দিয়া আছে দ্য শ্বেহনাই অফ বিছমিল্লা খান। ইয়াৰ থিংকিং অবাউট দ্য টেক্সটত তোমালোকে চাবা টিক দ্য ৰাইট এনচাৰ। ইয়াত দুটা অপশ্যন দিয়া আছে, যোনটো শুদ্ধ হয় সেইটো লিখিব লাগিব। দিয়া আছে দ্য শ্বেহনাই অৰ পুংগি ৱাজ এ ৰিডিড নইজ মেকাৰ। কোনটো নইজ মেকাৰ মানে কোনটো দি বেছি বেয়া চাউণ্ড হৈছিলে, মানে শব্দ প্ৰদূষণ হৈছিলে।
এনচাৰ হ'ব দ্য পুংগী কাৰেক্ট এনচাৰ হ'ব পুংগী ঠিক আছে ইয়াত দুটাই আছে দুটাৰ ভিতৰত এটা শুদ্ধটো হ'ল পুংগী কাৰণ দ্য পুংগী ৱাজ এ ৰিডিড নইজ মেকাৰ কাৰণ পুংগী বজালে কি হৈছিলে অলপ শব্দটো বেছি হৈছিলে শব্দ প্ৰদূষণ হৈছিলে কিন্তু চেহনাই নহয় চেহনাইটো ভাল হয় তাৰপিছত নেক্সট দিয়া আছে বিসমিল্লাহ খান অৰ এ বাৰবাৰ অৰ আলিবাগছ ট্ৰান্সফৰ্মড দ্য পুংগী ইনটু এ চেহনাই এই তিনিজন মানুহৰ ভিতৰত কোনে পুংগীটোক চেহনাইলৈ পৰিৱৰ্তন কৰিছিল এ বাৰবাৰ নেমড আলিবক্স কি কৰিছিলে এ বাৰবাৰ আলিবক্স বাৰবাৰ মানে হৈছে নাপিত চুলি কাটে যে এই বাৰবাৰ তাৰ নাম আছিল কি আলিবক্স এই মানুহজনে কি কৰিছিলে এই পুংগীটোক চেহনাইলৈ পৰিৱৰ্তন কৰিছিলে তাৰপিছত নেক্সট দি আছে বিসমিল্লাহ খানছ পেটাৰ্নেল এনচেষ্টাৰ্ছ ওয়াৰ মানে বিসমিল্লাহ খানৰ পূৰ্বপুৰুষ কোন আছিলে প্ৰফেশ্যনেল মিউজিচিয়ানছ আছিলে মানে প্ৰফেশ্যনেল মিউজিচিয়ানছ মানে সকলোৱে কি কৰিছিলে এইটোৱে আছিল তেওঁলোকৰ জীৱিকা সংগীতটো আছিল তেওঁলোকৰ জীৱিকা তাৰপিছত 4 নম্বৰত দি আছে বিসমিল্লাহ খান লাৰ্ণ টু প্লে দ্য চেহনাই ফ্ৰম আলিবক্স पैगम्बर बक्स उस्ताद फियाज खान এই বিসমিল্লাহ খান কাৰ পৰা এই চেহনাই বজোৱা শিকিছিলে আলী বক্সৰ পৰা না पैगम्बर বক্সৰ পৰা নে উস্তাদ বিসমিল্লাহ খান শুদ্ধ উত্তৰ হ'ব আলী বক্স তোমালোকে এইবোৰ লগে লগে কিতাপত টিক মাৰ্ক দি থবা তাৰপিছত নেক্সট দি আছে বিসমিল্লাহ খানছ ফাৰ্ষ্ট ট্ৰিপ এব্ৰড ৱাজ টু আফগানিস্তান ইয়াত তিনিটা অপশ্যন দিয়া আছে শুদ্ধ উত্তৰ হ'ব আফগানিস্তানত প্ৰথমবাৰ গৈছিলে তাৰপিছত নেক্সট দিয়া আছে ফাইণ্ড দ্য ৱাৰ্ডছ ইন দ্য টেক্সট which show Ustad Bismillah Khan's feelings about the items listed below এইবাৰ পৰীক্ষাত নাহে তথাপিও মই কৰি দিছোঁ এইটো হ'ল তোমালোকৰ কোৱেশ্চন মানে যোনটোত তোমালোকৰ কি হয় দেন মাৰ্ক এ টিক ইন দ্য কাৰেক্ট কলম ডিছকাছ ইয়ৰ এনচাৰ্ছ ইন ক্লাছ মানে যোনটো শুদ্ধ হয় সেইটো তোমালোকে টিক কৰিব লাগিব মই তোমালোকক ডাইৰেক্ট উত্তৰ কৰাই দিছোঁ যেনেকৈ দ্য টিচিং চিলড্ৰেন মিউজিক এইটো পজিটিভত হ'ব এইটো পজিটিভত উত্তৰ হ'ব পজিটিভত টিক দি ল'বা তাৰপিছত দ্য ফিল্ম ৱাৰ্ল্ড এইটো নেগেটিভত দিবা ওপৰত চাবা নেগেটিভ বুলি লিখা আছে এনেকৈ নেগেটিভ পজিটিভ আৰু নিউট্ৰেল বুলি লিখা আছে তাৰপিছত নেক্সট কি দিয়া আছে মাইগ্ৰেটিং টু USA এইটো নেগেটিভ মানে এইটো নহয় প্লেয়িং এট টেম্পলছ এইটো হয় সেইকাৰণে এইটো পজিটিভত দিয়া আছে আৰু গেটিং দ্য ভাৰত ৰত্ন এইটোও হয় সেইকাৰণে ইয়াত পজিটিভ বুলি দিয়া আছে মানে হয় তাৰপিছত দ্য বেংকছ অফ দ্য গংগা এইটো হয় লিভিং বানাৰস এণ্ড এইটোও হয় এইটো হ'ল কি নেগেটিভ এইটো নহয় তেওঁ বেনাৰস আৰু ডুমাৰন কি এৰি দিয়া নাছিলে চ' এতিয়া আছে কি কুৱেশ্যন এনচাৰ দিছ কুৱেশ্যনছ ইন 30 to 40 ৱৰ্ডছ মানে 30 পৰা 40টা শব্দৰ ভিতৰত উত্তৰ দিব লাগে প্ৰথমটো প্ৰশ্ন হ'ল why did ঔৰংজেব ban the playing of পুংগী মানে ঔৰংজেব এজন ৰজাৰ নাম তোমালোকে সকলোৱে জানে নিশ্চয় তোমালোকে ইতিহাসত পঢ়িছা ঔৰংজেবে এই পুংগী বজোৱাটো কিয় নিষেধ কৰিছিলে বন্ধ কৰিছিলে বেন মানে নিষেধ কৰা কিয় বজাবলৈ বন্ধ কৰিছিলে এনসাৰ হ'ব পুংগী ঔৰংজেব banned the playing of পুংগী because it sound shrill and unpleasant কিয় বন্ধ কৰিছিলে কাৰণ ইয়াৰ সাউণ্ডটো মানে ভাল শুনা নাছিলে আৰু কষ্টকৰ আছিলে শুনিবলৈ অলপ বেছি লাউড আছিলে he found it unsuitable for performances in royal courts আৰু এইটো কি আছিলে সুইটেবল নাছিলে এই ৰাজকোটত বজাবলৈ সুইটেবল নাছিলে so he prohibited it use সেইকাৰণে কি কৰিছিলে বন্ধ কৰিছিলে how is a shehnai different from পুংগী মানে shehnaiটো কেনেকৈ পুংগীতকৈ অলপ বেলেগ হয় এনসাৰ হ'ব the shehnai is longer and broader than the পুংগী shehnai কি longer আৰু broader মানে অলপ দীঘল আৰু চেপেটা and is made from a neutral hollow stem it has 7 holes which allow greater variation of notes giving it a soft and melodious tones unlike the harsh sound of the পুংগী তোমালোকৰ চেহনাত কিমানটা হোলছ আছিলে মানে ফুটা আছিলে এনেকৈ থাকে যে 7টা ফুটা আছিলে চ মনত ৰাখিবা এইবোৰ এইটো হ'ল কি চেহনাত চাবা তোমালোকে দীঘল হয় আৰু পুংগীটো দীঘল নহয় ইমান আৰু ইয়াত 7টা ফুটা আছে ঠিক আছে এতিয়া 3 নম্বৰ প্ৰশ্ন দিয়া আছে where was the shehnai played traditionally how did bismillah khan change this মানে ট্ৰেডিশনাল ভাবে কত কি কৰা হৈছিল shehnai বজোৱা হৈছিল আৰু এটো বিসমিল্লাহ খানে কেনেকৈ পৰিৱৰ্তন কৰিছিল আনসাৰ হ'ব ট্ৰেডিশনালি the shehnai was played in the temples and on auspicious occasions মানে মন্দিৰত আৰু কিছুমান গুৰুত্বপূৰ্ণ কি প্ৰগ্ৰামতে বজোৱা হৈছিল বিসমিল্লাহ খান elevated it to the classical stage by inventing new ragas and performing at
ন্যাশনাল এণ্ড ইণ্টাৰনেশ্যনেল প্লেটফৰ্মছ গিভিং দ্য ইনষ্ট্ৰুমেণ্ট গ্ল'বেল ৰিকগনিশ্যন মানে প্ৰথমতে চেহনাইটো অকল মানে ট্ৰেডিশ্যনেলি অকল আমাৰ সাংস্কৃতিকভাৱে কিছুমান মন্দিৰত আৰু কিছুমান প্ৰগ্ৰামত বজোৱা হৈছিলে কিন্তু বিছমিল্লা খানে কি কৰিছিলে এইটো আমাৰ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল আন্তৰ্জাতিক মানে বিভিন্ন ধৰণৰ ঠাইত বিদেশত এইবোৰ বজাই এই বস্তুটো কি কৰিছিলে এটা ইয়াৰ পজিশ্যনটো হাই কৰি দিছিলে কোনে বিছমিল্লা খানে এতিয়া নেক্সট দিয়া আছে when and how did Bismillah Khan get his big break? Answer of Bismillah Khan's big break came in 1938 with opening of All India Radio in Lucknow, where he became a regular Shehnai player, gaining widespread recognition for his talent. Tarbisot next dia ase ki where did Bismillah Khan play the Shehnai on 15 August 1947? Why was the event historic? Important হয় প্ৰশ্নটো কি কৈছে যে 15 আগষ্ট 1947 চনৰ 15 আগষ্টত বিছমিল্লা খানে কত শেহনাই বজাইছিলে আৰু এই দিনটো কিয় ঐতিহাসিক দিন বুলি কোৱা হয় এনসার হ'ব যে বিছমিল্লা খান প্লেড দ্য শেহনাই এট ৰেড ফৰ্ট অৰ্থাৎ লাল কিল্লাত 15 আগষ্ট 1947 চনৰ 15 আগষ্ট আমাৰ দেশ স্বাধীন হৈছিল আৰু সেইদিনাই এই লাল কিল্লাত বিছমিল্লা খানে শেহনাই বজাইছিলে So during India's Independence Day, অর্থাৎ ভারতের স্বাধীনতার দিনত it was historic because it marked India's freedom. এটো কি ঐতিহাসিক কারণ এটো আমার স্বাধীনৰ কথা আছিলে and his performance preceded Pandit Jawaharlal Nehru's Trust with Destiny speech. তাৰপিছত next দিয়া আছে 6 নম্বৰ দিয়া আছে why did Bismillah Khan refuse to start a Shehnai school in the USA? মানে এই বিছমিল্লা খানে কি কৰিছিল ইউএছত এটা শেহনাই বজোৱা স্কুল খুলিবলৈ কিয় মানা কৰিছিলে আনসাৰ হ'ব যে বিছমিল্লা খান ৰিফিউজ টু ষ্টাৰ্ট এ শেহনাই স্কুল ইন দ্য ইউএছএ বিকজ হি কুড নট লিভ উইদাউট দ্য কালচাৰেল এটমছফিয়াৰ কিয় মানা কৰিছিলে কাৰণ তেওঁ আমাৰ যি সাংস্কৃতিক পৰিৱেশ আছে এইটো অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে এই বানাৰস আৰু ৰিভাৰ গংগা এই গংগা নদী আৰু বেনাৰসৰ মানে যি পৰিৱেশ আছিলে যি সংস্কৃতি আছিলে এইবোৰ এৰি তেওঁ জীয়াই থাকিব নোৱাৰিব বুলি তেওঁ কি কৰিছিলে এই স্কুলটো খোলা নাছিলে which he felt could not be recreated abroad আৰু ইয়াৰ অনুভৱটো আমি বিদেশত মানে সজাব বা বনাব নোৱাৰিম যোনটো এই বেনাৰস বা ৰিভাৰ গংগাত পোৱা যায় 7 নম্বৰত কৈছে find at least 2 instances in the text which tell you that Bismillah Khan loves India and Benares মানে এই পাৰ্টত দিয়া কেইটামান ঘটনা তোমালোকে বাছি উলিয়াব লাগে যাতে আমি বুজা পাওঁ এই ঘটনা কেইটাৰ পৰা যে বিছমিল্লা খান আমাৰ ভাৰতবৰ্ষ আৰু বেনাৰসখনক ভাল পাইছিলে এনসার হ'ব বিছমিল্লা খান fondly expresses his love for Benares stating while in Mumbai I think of only Benares and the Holy Ganga মুম্বাইত এই কথাষাৰ কৈছিলে ইয়াৰ পৰা গম পোৱা যায় যে তেওঁ নিজৰ ঠাইখনক ভাল পাইছিলে he refused to move to Pakistan during partition stating me leave Benares never which shows his deep attachment to the city ঠিক আছে এতিয়া আছে কেইটামান এমসিকিউ এই দুটা পার্ট 1 আৰু পার্ট 2 মিলি এমসিকিউ আৰু এইবোৰ খুব ইম্পৰ্টেন্ট হয় প্ৰথমটো এমসিকিউ হৈছে who is the central character of this lesson সেন্ট্রাল ক্যারেক্টার হল কি পার্ট 1 আর এভেলিন গেলিনি তার পিছত নেক্সট দিয়া আছে হু হোয়াট ফিজিক্যাল ডিসেবিলিটি ডিড এভেলিন গেলিনি মানে এভেলিন গেলিনির শারীরিকভাৱে অক্ষমতা কি আছিল এটো আছিল হার ডিফনেস মানে হৈছে কানে নুশুনা মানুহ তার পিছত নেক্সট দিয়া আছে 3 নম্বৰত যে হাউ ওল্ড ওয়াজ এভেলিন গেলিনি when her mother first noticed something was wrong এভেলিনৰ বয়স কিমান আছিল যেতিয়া তাইৰ মাকে প্ৰথমে অলপ লক্ষ্য কৰিছিল যে কিবা প্ৰবলেম আছে বুলি তেতিয়া তাইৰ বয়স আছিল 8 বছৰ বয়সত প্ৰথম লক্ষ্য কৰিছিল তাই কম শুনে বুলি তাৰ পিছত নেক্সট কি দিয়া আছে হোৱাট কষ্ট এভেলিনস হিয়াৰিং লছ মানে কিহৰ কাৰণে তাই এই কানে শুনা বস্তুটো নষ্ট হৈ গৈছিল এইটো হ'ব গ্ৰেজুৱেল নাৰ্ভ ডেমেজ মানে ভেনৰ কিছুমান প্ৰবলেমৰ কাৰণে তাইৰ এই শুনাৰ শক্তিটো পাৰ্মানেন্টলি ড্যামেজ হৈ গৈছিল 5 নম্বৰত দি আছে এট হোৱাট এজ ওয়াজ এভেলিনস ডিফনেস কনফাৰ্মড আৰু এভেলিনৰ কিমান বছৰ বয়সত নিৰ্দিষ্টভাৱে হৈছিল যে তাইৰ কানে নুশুনে ইট হল 11 ইয়াৰ্স
11 বছৰ বয়সত। তাৰপিছত এতিয়া বিছমিল্লা খানৰ পৰা কেইটামান আমি MCQ পঢ়িম, যেনেকৈ হুইচ ইনষ্ট্ৰুমেণ্ট ডিড এম্পাৰাৰ ঔৰংজেব বেন ফ্ৰম বিং প্লেড ইন দ্য ৰয়েল ৰেচিডেন্স, মানে ঔৰংজেবে ৰাজ দৰবাৰৰ পৰা কোনটো বস্তু বজাবলৈ নিষিদ্ধ কৰিছিলে, এইটো হ'ল পুংগী। কাৰেক্ট অপশ্যন হ'ল পুংগী। তাৰপিছত নেক্সট দিয়া আছে হোৱাই ডিড ঔৰংজেব বেন দ্য পুংগী, কিয় বজোৱা বন্ধ কৰিছিলে, কাৰণ ইট হেড এ শ্ৰিল এণ্ড আনপ্লিজেণ্ট চাউণ্ড, মানে অশান্তিময় এটা চাউণ্ড তাৰ পৰা ওলাইছিলে, সেইকাৰণে বন্ধ কৰিছিলে। তাৰপিছত নেক্সট দিয়া আছে যে হু ইম্প্ৰুভ দ্য পুংগী এণ্ড ক্ৰিয়েটেড দ্য শ্বেহনাই, এই পুংগীটোক কোনে শ্বেহনাইলৈ পৰিৱৰ্তন কৰিছিলে, ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ বাৰ্বাৰ ফ্ৰম এ ফেমিলি অফ মিউজিচিয়ানছ। তাৰপিছত নেক্সট দিয়া আছে হাউ মেনি হোলছ ৱেৰ মেড ইন দ্য নিউ ইনষ্ট্ৰুমেণ্ট, মানে কিমানটা ফুটা কৰা আছিলে নতুন শ্বেহনাইটোত, এইটোত আছিলে 7টা। তাৰপিছত নেক্সট দিয়া আছে হোৱাই ৱাজ দ্য ইনষ্ট্ৰুমেণ্ট নেমড শ্বেহনাই, শ্বেহনাই নামটো কিয় দিছিলে, ভেৰি ইম্পৰ্টেণ্ট হয়, কাৰণ ইয়াৰ উত্তৰ হ'ব ইট ৱাজ প্লেড বাই এ নাই ইন দ্য শ্বাহ চেম্বাৰ, সেইকাৰণে ইয়াৰ নাম হৈছিলে শ্বেহনাই। চ' এইখিনিতে এই পাঠৰ অন্তৰ্গত গোটেইখিনি প্ৰশ্নৰ উত্তৰ মানে আলোচনা কৰা হৈ গ'ল। আশা কৰিছোঁ তোমালোকে ক্লাছটো ভালকৈ বুজি পাইছা। বুজি পালে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবা। ধন্যবাদ সকলোকে।